ভাৰতীয় ক্ৰিকেট দলৰ প্লেইং 11ত স্থান পাবনে ৰিয়ান পৰাগে তেখেতে এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলি পাবনে তেখেতে বেঞ্চত বহি থাকিব নেকি এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন এতিয়া মোক যোৱা কেইটামান ঘণ্টাৰ আগৰ পৰা সুধি আছে বহুতে আৰু যেতিয়া আসলতে আমাৰ অসমৰ সন্তান বুলি ক'ব লাগিব ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলত স্থান পালে তাৰ পাছতে এইটো ইতিহাস হ'লেই কিন্তু বহুতে মোক মেছেজ কৰি সুধি আছে যে দাদা ৰিয়ান পৰাগে ভাৰতীয় দলত এবাৰ স্থানটো পাই গ'ল কিন্তু প্লেইং 11ত তেখেতে স্থান পাবনে খেলিবলৈ পাবনে কোনটো চেনেলত দিব এনেকুৱা বিভিন্ন ধৰণৰ মুঠতে কমেন্ট আসলতে মই সকলোকে ৰিপ্লাইও দিব পৰা নাই বহুতে মোক মেছেজ কৰিছে আসলতে বহুতে মোক কমেন্টও কৰিছে মই সকলোকে ৰিপ্লাই দিব পৰা নাই ইনষ্টা হওক টুইটাৰ হওক আৰু মুঠতে সকলো সামাজিক মাধ্যমৰ প্লেটফৰ্মতে মোক সুধি আছে গতিকে মই ভাবিলো যে ইয়াৰ ওপৰতে এটা ভিডিঅ হৈ যাব লাগে আৰু আমাৰ হাতত বৰ্তমান সময়ত আপডেটো আছে যে ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলৰ প্লেইং 11ত স্থান পাবনে নাই সেই বিষয়ে আপোনালোকক মই এই ভিডিঅ'টোত জনাবলৈ আহিছো আৰু ভাৰত বনাম জিম্বাবৱেৰ মাজত যিখন 5খনকৈ টি20 মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে সেই টি20 মেচ কেইখনত ভাৰতীয় দলৰ প্লেইং 11 কেনেকুৱা হ'ব পাৰে সেই বিষয়ে আমি কথা পাতিবলৈ গৈ আছো কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক হ'ব লাগে কাৰণ এই ভিডিঅ'টো কেৱল আপোনালোকৰ ৰিকুৱেষ্টৰ বাবে মই বনাইছো কাৰণ বহুতে কমেন্ট কৰি একেবাৰে মেছেজ কৰি সুধি আছে আৰু মই বহুতক ৰিপ্লাই দিব পৰা নাই সেইবাবে মই দুখিত কাৰণ মোৰ ওচৰত ইমান মানে এইকেইদিন টাইম নাই মই এখন শৰ্ট ফিল্ম কৰাত ব্যস্ত আছো বৰ্তমান সময়ত বাকি যি কি নহওক চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো আপোনালোকে লাইক কৰি দিয়ে ন আৰু মই এতিয়া আহিছো আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে এই সিৰিজটোৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্ব সুমন গিলক দিয়া হৈছে আৰু দলৰ প্ৰশিক্ষক হয়তো গৌতম গম্ভীৰ এতিয়া নহব কেৱল এই টি20 সিৰিজটোৰ বাবে হয়তো বেলেগ এজন প্ৰশিক্ষক হ'ব বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু যি খবৰ ওলাই আহিছে ভিভিএছ লক্ষ্মণে হয়তো ভাৰতীয় টিমৰ প্ৰশিক্ষক হিচাপে যাব হেড কোচ হিচাপে যাব জিম্বাবৱেলৈ আৰু আমাৰ হাতলৈ বৰ্তমান সময়ত যি খবৰ ওলাই আহিছে সেই খবৰ অনুসৰি ভাৰতীয় ক্ৰিকেট দলৰ প্লেইং 11 এনেকুৱা হ'ব পাৰে আপোনালোকৰ স্ক্ৰিনত মই দেখাবলৈ চেষ্টা কৰিছো আপোনালোকক আৰু ইয়াত আপোনালোকে দেখা পাইছে কেপ্টেইন হিচাপে থাকিব সুমন গিল আৰু য়শস্বী জয়সৱাল তেখেতৰ লগত ওপেনিং কৰিব মুঠতে এই দুগৰাকী খেলুৱৈ ওপেনিং কৰিব বুলি বৰ্তমান সময়ত ফিক্স হৈছে তাৰ লগতে ঋতুৰাজ গায়কৱাড থাকিব হয়তো তেখেত ভাইস কেপ্টেইন হয় নেকি এই টিমটোৰ মই গম পোৱা নাই এতিয়ালৈকে কিন্তু ভাইস কেপ্টেইনো হয়তো ঋতুৰাজ গায়কৱাড হ'ব পাৰে সেইবাবে তেখেতে নম্বৰ 3 পজিশনত খেলিব পাৰে আৰু আইপিএলত দেখিছো ঋতুৱে নম্বৰ 3 খেলে ইয়াৰ পাছতে সঞ্জু স্যামসন দলৰ উইকেট কিপাৰ বেটাৰ হিচাপে থাকিবলৈ গৈ আছে তাৰ পাছতে নম্বৰ 5 পজিশনত ৰিয়ান পৰাগে খেলিব বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে আৰু দুগৰাকী খেলুৱৈৰ মাজত এতিয়া লাহে যুদ্ধ আৰম্ভ হৈছে বুলি ক'লে বেয়া নহব কাৰণ নীতিশ ৰেড্ডি বুলি এজন খেলুৱৈ আছে তেখেতেও বহুত বেছি ভাল পাৰফৰমেন্স কৰিছিল আইপিএলত কিন্তু এক্সপেৰিয়েন্সৰ ফালৰ পৰা ৰিয়ান পৰাগৰ ফালে হয়তো ভাৰতৰ টিম মেনেজমেন্ট যাব বুলি এটা খবৰ ওলাই আহিছে গতিকে নম্বৰ 5 পজিশনত কোনে খেলিব হয়তো আমাৰ অসম সন্তান ৰিয়ান পৰাগে এতিয়া খেলিব বুলি জানিব পৰা গৈছে তাৰ পাছতে ৰিংকু সিং এনো তেখেত খেলিব ইয়াৰ পাছতে ৱাশ্বিংটন সুন্দৰ যেতিয়া উভতি আহিছে এজন এক্সপেৰিয়েন্স অলৰাউন্ডাৰ হিচাপে তেখেতৰ স্থান এতিয়া নিশ্চিত তাৰ পাছতে বাকি খেলুৱৈ কোনে স্থান পাব বুলি ক'লে মই আপোনালোক সকলোকে জনাই দিব বিচাৰিছো ৰবি বিষ্ণুৱে থাকিব আইচিসি ৰেংকিংৰ বৰ্তমান সময়ৰ বহুত এগৰাকী নম্বৰ 4 নে 5 পজিশনত থকা বলাৰ বুলি ক'ব লাগিব তাৰ পাছতে খলিল আহমদ আবেশ খান আৰু মুকেশ কুমাৰে এই দলৰ প্লেইং 11ত স্থান পাব বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে আৰু আটাইতকৈ বেছি ভাল খবৰ বা ডাঙৰ খবৰ যে বৰ্তমান সময়ত আমি লাভ কৰিছো যে ৰিয়ান পৰাগ ভাৰতীয় ক্ৰিকেট দলৰ প্লেইং 11ত থাকিব পাৰে তেখেতৰ ফালে ভাৰতৰ টিম মেনেজমেন্ট যাব পাৰে তাৰ লগতে অভিষেক শৰ্মা ইয়াৰ লগতে আৰু বহু কেইজন খেলুৱৈ আছে তেওঁলোকে হয়তো বেঞ্চতে বহিব লাগিব তুষাৰ দেশপাণ্ডে হওক কিন্তু ৰিয়ান পৰাগৰ ফালে ভাৰতৰ টিম মেনেজমেন্ট যাব পাৰে বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে কেৱল এটা কাৰণৰ বাবে কাৰণ ৰিয়ান পৰাগে 2019 চনৰ পৰা আইপিএল খেলি আছে এক্সপেৰিয়েন্সৰ ফালে এতিয়া আসলতে যাব বিচাৰিব আৰু আমি দেখিছিলো আইপিএলত তেখেতে কেনেকুৱা ভাল পাৰফৰমেন্স কৰিছিলে নম্বৰ 4 আৰু নম্বৰ 5 পজিশনত বেটিং কৰিবলৈ আহি গতিকে অকমান হেৰফেৰ হৈছে বুলি ক'ব লাগিব পজিশনটো হয়তো সঞ্জু স্যামসনে নম্বৰ 4ত খেলিব ভাৰতীয় টিমৰ হৈ আৰু নম্বৰ 5ত হয়তো ৰিয়ান পৰাগে খেলিবলৈ গৈ আছে বুলি জানিব পৰা গৈছে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও